জানো যে জাস্টিস ডিলেইড ইজ জাস্টিস ডিনাইড। আজি এক মাহ হৈ গ'ল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা, কিন্তু ন্যায় প্ৰক্ৰিয়াৰ যি লেহেমীয়া গতি তাক লৈ আমি একেবাৰে সন্তুষ্ট নহয়। গতিকে আমি অসম চৰকাৰক আমি আহ্বান জনাইছো যে অতি সোনকালে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত যিখিনি কাম কাজ অতি সোনকালে আগবঢ়াই নিব লাগে। আৰু আমি আচলতে দ্ৰুত ক্ষীপ্ৰ আৰু স্বচ্ছ ন্যায় বিচাৰি আজি আমাৰ এই আন্দোলন আমি আগবঢ়াইছো। গতিকে ন্যায় বিচাৰিছো আৰু ৰাজনীতিৰ বিৰুদ্ধত এই ন্যায় হ'ব লাগে। ধন্যবাদ। স্পষ্ট কথা, জুবিন গাৰ্গক ন্যায় দিব লাগে। প্ৰাণৰ শিল্পীগৰাকীয়ে কি পৰিৱেশ পৰিস্থিতিৰ মাজেৰে গৈ বিদেশত মহাপ্ৰয়াণ ঘটিল, সেই গোটেই সত্যাসত্য অসমৰ জনসাধাৰণে জানিবলৈ বিচাৰিছে। আৰু চৰকাৰখনে এইখিনি সময়ত ৰাজনীতি কৰাৰ পৰা পৰিহাৰ কৰি শাসক বিৰোধীসকলে ৰাজনীতি পৰিহাৰ কৰি এইখিনি সময়ত এটা পৰিৱেশ ৰচনা কৰিব লাগে যে জুবিন গাৰ্গৰ প্ৰতি ন্যায় এই বিষয়টো পত্ৰগতি দিয়াব লাগে। আমি দেখিছো যে মূল্যবোধহীন ৰুচিহীন ৰাজনৈতিক পৰিৱেশ হৈছে, নিৰ্বাচনীয় ৰাজনীতি হৈছে, জুবিন গাৰ্গক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰে সকলো লাগিছে। আমি সকলোকে ছটিয়াই দিব খুজিছো যে জুবিন গাৰ্গ এটা খন্তেকীয়া আৱেগৰ জুবিন গাৰ্গ এটা ধাৰা, এই ধাৰাটো প্ৰবাহিত কৰি ৰাখিবৰ কাৰণে দায়িত্ব অসমৰ যেতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায় নিশ্চিত নহব, তেতিয়ালৈকে SIT এখন এনেকুৱা কঠোৰ চাৰ্জশ্বিট দাখিল নকৰিব তাৰ যোগেদি সেই যিসকল অভিযুক্ত ব্যক্তি কোনো অভিযুক্তই যাতে আইনী সুৰুঙেৰে বাচি যাব নোৱাৰে, এনেকুৱা এটা পৰিৱেশ যেতিয়ালৈকে ৰচনা নহব অসমৰ জনসাধাৰণে ন্যায়ৰ এই ধাৰণাটোক আগবঢ়াই লৈ যাব। কিন্তু তাৰ মাজতে ৰাজনৈতিক দলসমূহে কোন জুবিন অনুৰাগী হয় নহয়, কোনে পদত্যাগ কৰিলে এই গোটেই বিষয়টো শেষ হ'ব নহব, এইবিলাক মুখ চকুতে মৰা বন্ধ কৰিব লাগে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো তেওঁলোক সকলোৱে অগ্ৰাধিকাৰ দিব লাগে, জুবিন গাৰ্গ ন্যায় দিব লাগে, সেই কথাটো নিশ্চিত ওচৰত আছে। আমি জনসাধাৰণক সংগঠিত হৈ থাকি এনেকুৱা ধৰণৰ অপশক্তিবিলাকক চিনাক্ত কৰি থবৰ কাৰণে আহ্বান জনাম। যিসকল অপশক্তিয়ে জুবিন নামৰ সত্তাটোক লৈ ৰাজনীতি কৰিব খোজে, জুবিনক ৰাজনৈতিক আহিলা সজাই নিজক তেওঁলোকে প্ৰতিষ্ঠা কৰিব খোজে, এই গোটেই প্ৰক্ৰিয়াটো গ্ৰহণযোগ্য নহয়। প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিয়াটোহে জনতাৰ কাম্য। জনতাৰ কথা শুনিবৰ কাৰণে প্ৰত্যেককে আহ্বান জনাইছো। যদি কথা নুশুনে আহিব লগা সময়ত প্ৰত্যেককে প্ৰত্যুত্তৰ দিব পৰা শক্তি জনসাধাৰণৰ ওচৰত আছে। তাৰ বাবে ছাত্ৰ সন্থাই আমি জনসাধাৰণক সংগঠিত কৰি কঠোৰভাৱে আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম। ছাত্ৰ সন্থাৰ আহ্বানত আমি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আজি জিলা সদৰত আমি ন্যায় সমদল বাঢ়ি কৰিছো। হাজাৰ হাজাৰ জনতা ওলাই আহিছে, হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে, মাথো এটাই যে জুবিন দাক ন্যায় দিব লাগে। এতিয়া জুবিন দাক ন্যায় দিয়া বিষয়টো যে এটা ৰাজনীতি সোমাই পৰিছে তাৰ অনুভৱ হৈছে। এই ৰাজনীতি নচলিব, এই ৰাজনীতি বন্ধ কৰিব লাগিব। জুবিন দাক ন্যায় দিব লাগিব। জুবিন দাক ন্যায় দিয়াৰ স্বাৰ্থত আমি জনসাধাৰণ ৰাজপথত ওলাই আহিছো, জনসাধাৰণে মাত মাতি আছো। আমি কোনো ধৰণৰ ৰাজনীতি, কোনো ধৰণৰ তেনেধৰণৰ কথা বতৰা আমি মাতি নলওঁ। আমি ছাত্ৰ সন্থা ডিব্ৰুগড়বাসী ৰাইজে এটাই কথা যে জুবিন দাক ন্যায় দিব লাগিব। জুবিন দাক ন্যায় নিদিয়া পৰ্যন্ত আমি ক্ষান্ত নাথাকো। অনাগত দিনত আজি হাজাৰ হাজাৰ জনতা যেনেধৰণে ওলাই আহিছে আৰু আমি জনতা তেনেধৰণে আগবঢ়াই আনি আমাৰ এই প্ৰতিবাদ সমদল আগবঢ়াই নিম।